নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ। ভাৰতীয় পৌৰাণিক কাহিনীৰ ভাঁজত ডুব দিলেই বহু অনন্য নাৰী চৰিত্ৰৰ সন্ধান পোৱা যায়। এগৰাকী মহানাৰীৰ কাহিনীত পোৱা যায় সতীত্ব, ভক্তি আৰু আনুগত্যৰ অপূৰ্ব নিদৰ্শন। তেনে এক প্ৰেৰণা আৰু আধ্যাত্মিক শক্তিৰ নাম হ'ল মাতা অনুসূয়া, যাৰ কাহিনী আজিও সকলোৰে হৃদয়ৰ গভীৰতাক স্পৰ্শ কৰে। মহামুনি অত্ৰিৰ পত্নী মাতা অনুসূয়া স্বামীৰ প্ৰতি নিৰন্তৰ তপস্যা, ভক্তি আৰু অটল প্ৰেমৰ বাবে আজিও পূজনীয়। এই আধ্যাত্মিক কাহিনীৰ বিশেষ বিৱৰণৰ লগত আপোনালোকক আদৰণি জনাইছোঁ তুলসীজ ডিভাইন ইনচাইট চেনেলৰ এই বিশেষ কাহিনীলৈ। মাতা অনুসূয়াৰ জন্ম হৈছিল এক পবিত্ৰ ধৰ্মীয় পৰিয়ালত। পিতৃ আছিল মহৰ্ষি কৰ্দম আৰু মাতৃ দেৱহতী। এই ধৰ্মীয় পৰিৱেশতে তাইৰ মানসিক গঠন আৰু আধ্যাত্মিক মূল্যবোধৰ প্ৰতিষ্ঠা হৈছিল। জীৱনৰ প্ৰতিটো ক্ষণত তাই ধৰ্মক নিয়োজিত কৰি অত্ৰি ঋষিৰ লগত বিবাহপাশত আবদ্ধ হয়। গৃহস্থৰ প্ৰত্যেক স্তৰত তেওঁৰ ধৰ্মক অনুগামী হৈ গিৰিয়েকৰ সৈতে প্ৰতিটো কঠিন পৰিস্থিতি, দুখ কষ্টৰ সন্মুখীন হৈছিল। একাগ্ৰতাৰে জীৱনত সাধনা আৰু তপস্যা বজাই ৰাখিছিল। হাবিত বাস কৰি মা অনুসূয়া সকলো অসুবিধাৰ মাজতো স্বামীৰ সেৱাত নিয়োজিত আছিল। তেওঁ এজন সৎ সহধৰ্মিনী, প্ৰতিটো পলত ধ্যান তপস্যাত বিৰাজ কৰি গিৰিয়েকৰ প্ৰতি আস্থা দাঙি ধৰিছিল। তাইৰ এই সতীত্বৰ মহিমাই ত্ৰিদেৱকো পৰীক্ষা ল'বলৈ বাধ্য কৰাইছিল। এই অপূৰ্ব ভক্তিৰ কাহিনী ত্ৰিমূৰ্তি অৰ্থাৎ ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ কাণত পৰিছিল। এদিন নাৰদ মুনিয়ে ত্ৰিদেৱক কৈছিল যে পৃথিৱীত এনেকুৱা এগৰাকী ভক্তিময়ী নাৰী আছে যিয়ে নিজৰ সতীত্বৰ জৰিয়তে স্বামীৰ প্ৰতি একান্ত আস্থা আৰু ভক্তিৰ নিদৰ্শন দাঙি ধৰিছে। এই বাক্য শুনি তিনিও দেৱতাই অনুসূয়াৰ এই সতীত্বৰ পৰীক্ষা কৰিবলৈ সিদ্ধান্ত ল'লে। তেওঁলোকে দেখিব বিচাৰিছিল যে মা অনুসূয়া আধ্যাত্মিক আৰু নৈতিক নিৰ্ভৰযোগ্যতাত কিমান অটল। ত্ৰিমূৰ্তিও তিনিও ঋষিৰ বেশত আশ্ৰমত উপস্থিত হ'ল আৰু অতিথি সৎকাৰৰ বাবে আহ্বান জনালে। মা অনুসূয়াই উষ্মতাৰে সাদৰ কৰিলে আৰু অতিথিসকলক আহাৰৰ নিমন্ত্ৰণ জনালে। কিন্তু এই সাধুসকলে এক আশ্চৰ্যজনক চৰ্ত ৰাখিলে যে এই আহাৰ বিনা বস্ত্ৰই খুৱাব লাগিব। এই অদ্ভুত পৰীক্ষাই মা অনুসূয়াৰ সতীত্বক কঠোৰভাৱে পৰীক্ষিত কৰাৰ বাবে চেষ্টা কৰিছিল। এই চৰ্তত অনুসূয়া কিছু পৰ্যন্ত বিমূৰত পৰিছিল যদিও শীঘ্ৰে মনটোক দৃঢ় কৰিলে। তাইৰ অন্তৰ গভীৰ বিশ্বাসে তাইৰ সতীত্বক সমৰ্থন কৰিলে। স্বামীৰ প্ৰতি থকা এই গভীৰ ভক্তিৰ আশ্ৰয়ত মা অনুসূয়াই ত্ৰিমূৰ্তিক তেজস্বী সৰু ল'ৰালৈ ৰূপান্তৰিত কৰিলে। ত্ৰিদেৱ সৰু ল'ৰা হৈ পৰিছিল আৰু মা অনুসূয়াই মাতৃসুলভ স্নেহেৰে যত্ন, আদৰ আৰু মৰম কৰিছিল। এই কাহিনীয়ে মা অনুসূয়াৰ অসীম সাহস, ধাৰ্মিকতা আৰু সতীত্বৰ শক্তিক প্ৰকাশ কৰিছে। ত্ৰিমূৰ্তি এই আধ্যাত্মিক প্ৰজ্ঞাৰ সন্মুখত নতশিৰ হৈ পৰিছিল। মা অনুসূয়াই প্ৰমাণ কৰিলে যে প্ৰকৃত সতীত্ব আৰু ধৰ্মৰ শক্তিৰে আত্মসন্মান ৰক্ষা কৰিব পাৰে। প্ৰিয় দৰ্শকবৃন্দ, যদি এই আধ্যাত্মিক কাহিনী আপোনাৰ মনত গুৰুত্বৰ প্ৰতিফলন ঘটিছে তেন্তে ভিডিঅ'টি লাইক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি এই চমৎকাৰী কাহিনীৰ বিস্তাৰ কৰাত যোগদান কৰক। এই পবিত্ৰ কাহিনী আমাৰ হৃদয়ত সুমধুৰ স্মৃতি সাঁচি ৰাখিবলৈ ছ'চিয়েল মিডিয়াৰ বিভিন্ন গ্ৰুপত এই ভিডিঅ'টি শ্বেয়াৰ কৰক, যেন সকলোৰে মাজত এই আধ্যাত্মিক বাণী প্ৰচাৰিত হয়। মাতা অনুসূয়াৰ এই বিশাল প্ৰকৃত প্ৰেম আৰু সতীত্বৰ শক্তি দেখি ত্ৰিমূৰ্তি মুগ্ধ হৈ পৰিল। তেওঁলোক তেওঁলোকৰ প্ৰকৃত ৰূপত উপস্থিত হৈ মা অনুসূয়াৰ চৰণত নতশিৰ হ'ল। তেওঁলোকে সন্মান জনাই মাতৃ অনুসূয়াক আশীৰ্বাদ দিবলৈ আগবাঢ়িল।
এই অপূৰ্ব আধ্যাত্মিক কাৰ্যৰ ফলস্বৰূপে দেৱতাসকলে আশীৰ্বাদ ৰূপে পুত্ৰ প্ৰাপ্তিৰ আশীৰ্বাদ দিলে। এই আধ্যাত্মিক যাত্ৰাৰ অন্তত মাতা অনুসূয়াৰ এক অনন্য পুত্ৰৰ জন্ম হ'ল, যাক দত্তাত্ৰেয় বুলি জনা যায়, যি নিজেই ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰৰ এক অভিন্ন অৱতাৰ। প্ৰিয় দৰ্শকবৃন্দ, মাতা অনুসূয়া যেন আমাৰ সকলোৰে হিয়া আৰু আত্মাত এক চিনাকি স্পৰ্শৰূপে বিৰাজ কৰে। মা ভৱানীৰ আশীৰ্বাদ যেন সকলোৰে ওপৰত বৰ্তি থাকে। এই কাহিনীৰ আলোচনাৰ বাবে আপোনাৰ পৰা উৎসাহিত কৰা এক অনুৰাগ বাঞ্ছা কৰি আৰু সঁচা প্ৰেম আৰু ভক্তিৰ কামনাৰে জয় মা ভৱানী।